হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালে আছে নিশ্চয়। আৰু মোৰো ভাল। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব, আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। তো সেয়াই, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, তো সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাব। তো সেয়াই, তো ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া আহিলোঁ পাকঘৰলৈ। আজি দুপৰীয়া ভাতৰ লগত খাবলৈ মাছৰ আঞ্জা এখন বনাওঁ। আঞ্জাখনৰ কাৰণে মাছ, পালেং, কেঁচা মটৰ, আলু, বিলাহী সকলোখিনি যোগাৰ কৰি লৈছোঁ, কি লাগে। আৰু আলু 2টা লৈছিলোঁ, আৰু মই আলুকেইটাও দীঘলীয়াকৈ কাটি ল'লোঁ। আৰু মাছখিনি মই আগতেই ফ্ৰাই কৰি থৈছিলোঁ। চব যোগাৰ আগতীয়াকৈ কৰি লৈছোঁ, আৰু তেতিয়া সোনকালে হ'ব। আৰু পালেংখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই মাছ ফ্ৰাই কৰা তেলখিনিতে এই আঞ্জাখন বনাম। তেলখিনিত মই পিঁয়াজ দি দিলোঁ, আৰু এতিয়া এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে ইয়াতে মই বিলাহী দি দিম। আৰু বিলাহীখিনি অলপমান দেৰি গলাম, আৰু বিলাহীখিনিত 3টামান জলকীয়া দি দিম। আৰু মই তেলতেই দিম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি গ'লোঁ। তিনিটা জলকীয়া দি দিছোঁ ইয়াতে। এতিয়া কাটি থোৱা আলুখিনি ইয়াতে দি দিলোঁ। আলু মটৰ আগতীয়াকৈ দি দিছোঁ, কাৰণ আলুখিনি সিজিবৰ কাৰণে টাইম লাগিব, সেইটো কাৰণে আগতেই দি অলপ ভাজি ল'লোঁ। আৰু পালেংখিনিও দি দিলোঁ, আৰু এইখিনি অলপ দেৰি ভাজি লৈ ইয়াতে মই গৰম পানী দি দিম। গৰম পানী মই আগতে কৰিয়ে থৈছোঁ, আৰু এতিয়া ইয়াতে গৰম পানী দি দিছোঁ। গৰম পানী দি দিলোঁ। এতিয়া এইখিনি উতলিবলৈ দিম, আৰু উতলাৰ লগে লগে মই ইয়াতে মাছখিনি দি দিম, ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিলোঁ। আৰু এতিয়া 10 মিনিট আৰু সিজিবলৈ দিম, তাৰপাছতে আৰু ৰেডি হৈ যাব, খাবৰ পৰা হৈ যাব। দুপৰীয়া ভাত পানী খাই বৈ আজৰি হৈ এতিয়া আহিলোঁ কাপোৰ জাপিবলৈ। আৰু এই গোটেই কাপোৰখিনি দেখিছে নহয়, এই গোটেই কাপোৰখিনি আলনাত ৰাখি থোৱা আছিলে, আৰু আলনাটো মানে গোটেই কাপোৰেই ভৰ্তি হৈ আছিলে। কেতিয়াবা মানে কি হয়, হাজবেণ্ডে কাপোৰ বিচাৰি ফুৰিলেও কাপোৰ বিচাৰি নাপায় পিন্ধিবৰ সময়ত। কেতিয়াবা মানে তাৰ কাৰণে গালিও খাওঁ। সেইটো কাৰণে গোটেই কাপোৰখিনি আজি উলিয়াই লৈছোঁ, আৰু এটা এটাকৈ জাপি গোটেইখিনি সামৰি থওঁ বুলি ভাবিছোঁ। এতিয়া ঠাণ্ডা দিন যিহেতু, গৰম কাপোৰে বেছিভাগ উলিয়াই থোৱা হয়। তো সেইটো কাৰণে মানে কাপোৰ বেছিয়ে ভৰ্তি হৈ আছে। এইবোৰ দেখিছে নহয়, চুৱেটাৰ, জেকেট। আৰু এতিয়া কাপোৰখিনি স্পৰ্টিংবোৰ জাপিলোঁ, আৰু এইফালে বেটীৰ কাপোৰখিনি এক্সট্ৰাকৈ ভৰাই থৈছোঁ, তাই যিখিনি ডেইলি ইউজ কৰে। আৰু মোৰ কাপোৰ নাথাকেই ইমান আলনাত। সিহঁতৰ মানে বাপেক জীয়েকৰ কাপোৰেই বেছি ভৰ্তি হৈ থাকে। এতিয়া বেটীখিনি কাপোৰ মই এনেকৈ এক্সট্ৰাকৈ ভৰাই থৈছোঁ। আৰু এইখিনি দেখিছে নহয়, গোটেই জেকেট, স্কাৰ্ফ, চুৱেটাৰ, গোটেই গৰম কাপোৰে মানে এইখিনি। আৰু ইয়াতে 2যোৰমান বেটীৰ লেহেংগা আছে, তাই বিয়াত পিন্ধিবলৈ উলিয়াইছিলে। আৰু এইখিনি হৈছে বেটীৰ কাপোৰ। এইখিনি গোটেইখিনি গৰম কাপোৰে, দেখিছে নহয় আপোনালোকে। ইমানবোৰ যদি কাপোৰ আলনাত থোৱা হয়, আৰু কাপোৰ ক'ত বিচাৰি পাব, হয়নে নহয় কওকচোন? গালি খোৱা মানুহেই হয় বাৰু মই। আৰু এইকেইটা, এই পিংক কালাৰটো আৰু ব্লু কালাৰটোৱে মোৰ কুৰ্তি হয়। সিহঁতৰ ইমানবোৰ কাপোৰৰ মাজত মোৰ কাপোৰ সেই দুইটাই, তথাপিও সেই গালিয়ে খাওঁ, মানে উপায় নাই। আৰু এইফালে মই কাপোৰ জাপি দিলোঁ হাজবেণ্ডৰ।
ইয়াতে মানে এতিয়া মোৰ আৰু বেটি কাপোৰ নাই, অকল মানে হাজবেণ্ডৰ কাপোৰখিনিয়ে ইয়াতে ৰাখি দিছোঁ। কাপোৰ নহ'লে বিচাৰি নাপায় যে, সেইকাৰণে। এতিয়া বাজিছে 3টা আৰু মই এতিয়া লাগিলোঁ বেটিক পঢ়াবলৈ। আৰু বেটিৰ মানে ফাইনেল এক্সাম হৈ আছে যে, সেইটো কাৰণে 3টাৰ পৰা 4টামান বজালৈকে 1 ঘণ্টা সময় মই তাইক কিতাপ পঢ়াওঁ। আৰু পৰীক্ষা হৈছে বুলিয়ে নহয়, আৰু মই তাইক ডেইলি ৰুটিন হিচাপে 1 ঘণ্টা সময় পাছবেলা পঢ়াওঁ। আৰু তাই এতিয়া পঢ়া শেষ হৈ গ'ল, আৰু এতিয়া তাই ড্ৰয়িং কৰিছে। মোবাইলৰ পৰা চাই তাই ইমান ধুনীয়া ড্ৰয়িং কৰিছে, চাওকচোন। ছোৱালীজনী ইমান ধুনীয়াকৈ বনাইছে, চকুকেইটা দেখিলে একদম মানে ৰিয়েল যেন তেনেকুৱা লাগে। তাই এইবোৰে কৰি থাকে। আৰু ঘৰত স্কুলৰ পৰা আহি 1 ঘণ্টা সময়, স্কুলৰ পৰা আহি তাই মোক ফ্ৰেণ্ডছ, এতিয়া বাজিছে 5:30 আৰু মই চাহ বনাবলৈ আহিছোঁ। ভাবিলোঁ অকণমান চাহ খাই লওঁ। খাই লৈ 6টামান বজাৰ পৰা বেটিক পঢ়াব লাগিব, আৰু সিহঁতৰ ফাইনেল এক্সাম হৈ আছে, সেইটো কাৰণে তো মই তাৰ আগতে ৰেডি হৈ লওঁ 6টা বজাৰ আগত, কাৰণ 6টাৰ পৰা মই তাইক 8:30মান বজালৈকে পঢ়াব লাগিব, আৰু সেইটো কাৰণে তো সেয়া লাল চাহ বনাইছোঁ। পূৰা উতলি আছে, আৰু মই লাল চাহ খাওঁ, গাখীৰ চাহ ইমান নাখাওঁ। মোৰ মানে পটককৈ গাখীৰ চাহ খালে গেছ হৈ যায়, সেইটো কাৰণে নাখাওঁ। আৰু কেতিয়াবাহে আৰু মন গ'লে গাখীৰ চাহ খাওঁ। আৰু এফালে 1 কাপ মোৰ কাৰণে চাহ বাকিছোঁ, আৰু 1 কাপ শহুৰ দেউতাৰ কাৰণে, আৰু লগত লৈ লৈছোঁ চুজি লাড়ু। চাহ বনাই দিলোঁ, এতিয়া ধুনীয়াকৈ খাই লওঁ। তাৰপিছত সেয়াই আৰু বেটিক পঢ়াব লাগিব যে 6টাৰ পৰা, সেইটো কাৰণে চাহ খাই মানে ৰেডি হ'ল। এতিয়া বাজিছে 6:30 আৰু মই আপোনালোকক একেবাৰে মুখৰ ভিতৰতে হাই বুলি কৈছোঁ, কাৰণ বেটি পঢ়ি আছে। আৰু 6:30ৰ পৰা তাই 8:30মানলৈকে কিতাপ পঢ়িব। মই আগত কৈছোঁৱেই, যিহেতু তাই এনুৱেল এক্সাম হৈ আছে, সেইকাৰণে।